ওয়েলকাম। আজি এটি ইনফরমেটিভ ভিডিও। এজাহাৰ কেনেকৈ লিখা হয় আমাৰ আৰক্ষী থানাত বিভিন্ন ধৰণৰ সমস্যা হ'লে প্ৰথমে আমি এজাহাৰ FIR দিব লাগে। সেইটো কেনেকৈ লিখা সেইটো সম্পৰ্কে আলোচনা কৰা হ'ব। প্ৰতি আমি লিখিব লাগিব। প্ৰতি লিখাৰ পিছত আপুনি লিখিবলৈ মাননীয় সাপোজ আমাৰ পানবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ সমীপেষু। তো এইখিনি আপুনি ধুনীয়াকৈ লিখি ল'ব। হেডলাইনটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত দিনাংকটো যি ডেটত লিখা আৰু পাৰিলে স্থানটো সংলগ্ন কৰি দিব। বিষয়টো হ'ব আমাৰ এজাহাৰটো লিখাৰ পিছত আপুনি এজাহাৰকাৰী যিজন হয় তেওঁৰ নামটো সম্পূৰ্ণকৈ লিখিব। তাৰপিছত বাকী পৰিচয়ৰ ভিতৰত পিতা বা গাঁও, তাৰপিছত থানা কি হয়, জিলা কি হয় সেইখিনি লিখিব লাগিব। তাৰপিছত আসামী যদি থাকে, কিছুমান কেছত আসামী সাধাৰণতে নাথাকে, মানে সাপোজ আপোনাৰ গৰু চৰু কিবা হেৰাই গ'ল, সেইবিলাক আপুনি সন্দেহৰ ভিত্তিত তদন্ত কৰিবলৈ দিয়ে। তো আসামী আকৌ কিছুমান কেছ থাকে আসামী থাকে, সেইকাৰণে তেওঁৰ নাম ঠিকনা বাকী সম্পূৰ্ণ পৰিচয়টো দি দিব। এতিয়া আমি মূল কথালৈ আহোঁ। মূল কথাটো মহাশয় লিখিব লাগিব। সন্মানপূৰ্বক বিনীত নিবেদন, এই যে হৈ গ'ল। তাৰপিছত মই মানে ঘটনাটো তেনেকৈ লিখা নাই যে মোৰ নাবালিকা ছোৱালী তাৰপিছত ছোৱালীজনীৰ নামটো লিখিব, বয়সটো লিখিব। বয়সটো লিখা মানে নাবালিকা 16 বছৰ দি দিছোঁ। মই উদাহৰণ দিছোঁ এইটো, বাকী আপোনালোকৰ ঘটনাটো ধুনীয়াকৈ মিলাই ল'ব। তাৰপিছত ল'ৰা বয়স সাপোজ 25 বছৰ, যোৱা ইমানিং তাৰিখে মানে নিজ গৃহৰ পৰা এইটো লিখিব বিচৰা হৈছে, বা নিজ গৃহৰ পৰা খালী ঘৰৰ সুযোগ লৈ বিভিন্ন প্ৰলোভনেৰে পলুৱাই লৈ যোৱা সমস্যাটো মই উল্লেখ কৰিছোঁ উদাহৰণ হিচাপত। আপোনালোকৰ ঘটনা যেনেকৈ হয় মাজৰখিনি অতি চমুকৈ লিখাৰ চেষ্টা কৰিব আৰু মূল ঘটনাখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। পলুৱাই লৈ যায় বা কোনোবা অজ্ঞাত স্থানত লৈ যায়, সেয়ে মহোদয়ক জনাওঁ, নাইবা বিনম্ৰভাৱে জনাওঁ, কাতৰভাৱে জনাওঁ, এইবিলাক শব্দ প্ৰয়োগ কৰিলে আৰু ভাল হয়। যে নাইবা মোৰ জীয়েকজনীক উভতাই অনাৰ ক্ষেত্ৰত উচিত তদন্ত নাইবা উচিত ব্যৱস্থা কৰি মোক ন্যায় প্ৰদান কৰে যেন আদি কথাবোৰ উল্লেখ কৰিলে হৈ গ'ল। তাৰপিছত এই দয়ালু মহোদয়ৰ ওচৰত নাইবা এই মহোদয়ৰ ওচৰত সৰল মিনতি। বাকী ইতি এজাহাৰকাৰী, আপুনি এজাহাৰকাৰী যদিও বেলেগৰ হতুৱাই লিখায় ছিগনেচাৰটো নিজে কৰি ল'ব। পৰিচয় ফটো হওক আৰু কিবা প্ৰমাণ পত্ৰ যদি আছে ইত্যাদি কেছটোৰ মানে ভাল হোৱাৰ ক্ষেত্ৰত কিবা কিবি এভিডেন্স লাগতিয়াল, সেইখিনি আপুনি এই এজাহাৰৰ সৈতে গাঁঠি দিব। তো ভিডিঅ'টো আজি এইখিনি, আশা কৰোঁ অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাম।